নমস্কাৰ, মই লক্ষ্যহীৰা আৰ দাস। আজি মই এটা প্ৰশ্নৰ সমাধান লৈ আহিছোঁ। মোৰ ওচৰত বহুতে ফোন যোগে হওক মেছেজ যোগে হওক এটা প্ৰশ্ন প্ৰায়ে কৰে যে তেওঁলোকে নিজৰ প্ৰিয়জনৰ লগতে বিবাহত আবদ্ধ হৈছে ঠিকেই, কিন্তু তেওঁলোকৰ বিবাহত বিভিন্ন ধৰণৰ সমস্যা আহি আছে। ইজনে আনজনৰ প্ৰতি সন্মান নেদেখুৱায়, মনোমালিন্য আহে, প্ৰায়ে ইজনে আনজনক বুজি নাপায়, দুইজনে দুজনক লৈ অসন্তুষ্ট অনুভৱ কৰে। তো এই সমস্যাটো দূৰ কৰিবৰ কাৰণে মই আজি এটা বেদিক সুইটচাৰ্ট লৈ আহিছোঁ। এই সুইটচাৰ্টটো হৈছে ৰাধে শ্যাম। মই আকৌ এবাৰ সুইটচাৰ্টটো কৈছোঁ, ৰাধে শ্যাম। এই সুইটচাৰ্টটো আপোনালোকে 108 বাৰকৈ দিনে মাতিব, পজিটিভলি এফাৰ্মেশ্যন দিব। আপোনালোকৰ যি বৈবাহিক জীৱনৰ সমস্যা হৈ আছে সেই সমস্যাবোৰ দূৰ হৈছে, ইজনে আনজনক বুজি পাইছে, আপোনালোকৰ মাজত মৰম ভাল পোৱা বাঢ়িছে। আপোনালোকে কৰিব, দেখিব খুব কম দিনৰ ভিতৰতে বৈবাহিক জীৱনৰ যিবোৰ সমস্যা সেই সমস্যাবোৰ আপোনালোকৰ দূৰ হৈছে। আৰু যদি এনেকুৱা এঞ্জেল নাম্বাৰ, সুইটচাৰ্ট, ৰেমেডি আপোনালোকে মোৰ পৰা বিচাৰে তেনেহ'লে মোক কমেণ্টত জনাব। ধন্যবাদ।